নমস্কাৰ সকলোকে আদৰণি জনাইছোঁ মোৰ ইউটিউব চেনেল ৰিপাঞ্চি ধাবিয়ামৰ অন্য এটা ভ্লগলৈ। আশা কৰোঁ ভ্লগটো চাই সকলোৱে ভাল পাব। আৰু আজি আহি গ'লোঁ আঠখেলীয়া নামঘৰলৈ। এয়া বাহিৰৰখিনিৰ পৰা প্ৰথমে গেটখন, এয়া মেইন গেট হয়। আৰু এয়া আমাৰ গুৰু দুজনা আছে ইয়াত, আৰু হাতী দুটা আছে, দেখিবলৈ বৰ ধুনীয়া হৈছে, বৰ ধুনীয়াকৈ সজাই ৰাখিছে। আৰু এয়া এইফালে কাষে কাষে গছবোৰ আৰু দীঘলকৈ এটা ৰাস্তা আছে। তাৰপিছত আহিলোঁ এইফালে এয়া চাকি জ্বলাবলৈ। চাকি বাৰু জ্বলাই হৈ গ'ল। তাৰপিছত আমাৰ মিষ্টাৰে দাদাৰ সৈতে গৈ পেলাই শৰাইৰ প্ৰসাদখিনি দি আহিলেগৈ। তাৰপিছত এয়া অকণ ফুৰিবলৈ যাম বুলি ওলালোঁ। এইফালে বৌ ৰখি আছে। তাৰপিছত পিছ চাইডে গ'লোঁ এইফালে চাকি জ্বলোৱা। এইফালে এয়া মেইন গেট হয়। নামঘৰ ভাগলৈ যাম বুলি বহুত দিনৰ পৰাই আশা আছিলে আৰু ভাবিও আছিলোঁ, কিন্তু যোৱাহে হোৱা নাছিলে। আৰু বৌকো লগ পালোঁ, সেইকাৰণে যাবলৈ সুবিধা এটা হ'ল। আৰু দুইজনী মিলি পেলাই দাদা আৰু আমাৰ মিষ্টাৰ লগত আজি গৈ ওলালোগৈ নামঘৰ ভাগত। গৈ পেলাই বহুত বেছি ভাল লাগিলে। আৰু আজিও মানুহ যথেষ্টখিনি হৈছে বাৰু নামঘৰত। আৰু এনেকৈ চাগে সদায় দৰ্শন কৰিবলৈ বহুত জেগাৰ পৰা বহুত মানুহ আহে। এইফালে গৈ থাকোঁতে ঘপককৈ দেখি গ'লোঁ শহাপহু দুটা। ইমান ধুনীয়া লাগিছে শহাপহু দুটা দেখি। আমাৰ আকৌ ছোৱালীয়ে দেখি বহুত ভাল পাইছে শহাপহু দুটা। এইফালে ছোৱালী আগে আগে আৰু মই পিছে পিছে। তাৰপিছত এইফালেও ইয়াত চাকি জ্বলাব পাৰি। তাৰপিছত কাষতে এয়া দুফালে শৰাই ডাঙৰ কৰি সজাই থৈছে। শৰাই দুখন দেখি বহুত ভাল লাগিছে। আৰু আপোনালোকে ভাবিছে চাগে বৌ গৈছে আৰু বৌ ল'ৰাটো দেখোন দেখা নাই। গাড়ীৰ পৰা নমাৰ পিছতে তাৰ কিবা ঠেহ লাগিলে, আৰু দাদাই সোণোৱাল দাই তাক ইফালে ইফালে কিবা কিবি দেখাই ঘূৰাই লৈ ফুৰাইছে সেইকাৰণে। তাৰপিছত এইফালে এয়া আছে ডাঙৰকৈ এটা পুখুৰী। পুখুৰীৰ মাজত শ্ৰীকৃষ্ণই ভাগ ধুনীয়াকৈ সজাই থৈছে, দেখিবলৈ বৰ ধুনীয়া লাগিছে। আৰু ইয়াত কাছও আছে দেই। আৰু পুখুৰীটোৰ চাৰিওকাষে ফুলবোৰ সজাই থৈছে, ৰুই থৈছে, দেখিবলৈ বৰ মৰম লাগিছে। এয়া দেখিছে। নামঘৰ ভাগত গৈ বহুত ভাল লাগিছে। আমাৰ অসমীয়া সংস্কৃতিৰ বহুত ভাল লগা, বহুত মৰম লগা বস্তু কিছুমান সজাই ৰাখিছে তাত। আৰু এইখিনি হৈছে পুখুৰীটোৰ ছাইডৰ দৃশ্য। আৰু পুখুৰীটোৰ কাষত এনেকৈ বহিব পৰাকৈ সুবিধা আছে। আৰু পুখুৰীটোৰ এইখন মেইন গেট হয়। এনেকৈ অলপ ঘূৰি পকি প্ৰসাদ লৈ আমি ঘৰলৈ অহাৰ সময়ত কেইখনমান ফটো ল'লোঁ। আৰু সোণোৱাল দাৰ ল'ৰাটোৱে যিহেতু আমনি কৰি আছে, বৰ বিশেষ একো নল'লোঁ। আৰু আনফালে আমাৰ ৰিঠিয়ে প্ৰাৰ্থনা গাইছে, শুনিব দেই। কোৱা আৰু কোৱা। তাৰপিছত আবেলি সময়ৰ দিঠি কিবা এটা বনাই দিওঁ বুলি ওলালোঁ। এয়া এইফালে ব্ৰকলি অকণমান আছিলে, কাটি ল'লোঁ সৰু সৰুকৈ। আলু, বিট এনেকৈ চাবুদানা দি পেলাই বনাই দিলোঁ। অকণমান গুড় দি বনাইছোঁ, যিহেতু তাই মিঠা ভাল পায়। এইখিনি দেখাত কালাৰটো অলপ কিবা নিচিনা লাগিছে, যদিও এইখিনি হেল্ডি হয়। আৰু আমাৰ বাইদেউ শুই আছিলে, উঠিছেহে এইমাত্ৰ। তাইক মুখখন ধুৱাই পেলাই মই খাবলৈ দিলোঁ। তাই নিজে খাইছে বাৰু, খাই ভাল পাইছে বোলে। আৰু কাষৰ ল'ৰাটো আছিলে, তাকো অকণমান দিলোঁ খাবলৈ। যিহেতু তাত মিঠা আছে, এনেও খাই ভাল পাবই। আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। শেষত জনাবলৈ নাপাহৰিব যে আপোনালোকৰ কেনে লাগিলে। আজিলৈ বাই বাই।